নতুন গাড়ী বুলি ক'লে হল গাড়ীখনৰ ৰানো একেবাৰে কম হৈছে স্কোয়াৰ লাইট গাড়ী মাত্ৰ 1 লাখ টকা লৈ আহি আপোনালোকে এখন এসি গল লৈ যাব পাৰিব ধৰক ইঞ্জিনৰ কিবা এটা হৈছে আমি ফ্ৰী চাই দিম ওকে 2,50,000 টকাত ল'ব পাৰিব ওকে একে এইটো গাড়ী আপোনালোকে 1 লাখ টকা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব 2,80,000 টকা ৰাখিছো এইটো 2,80,000 টকা ৰাখিছো এইটো 2,80,000 টকাত পাই যাব ন 1 লাখ টকা ডাউন পেমেন্ট দি এখন জিটো প্লাস লৈ যাব পাৰিব এইটো কেছত ল'ব লাগিব অনলি 250 টায়াৰ গোটেই কেইটা নতুন আছে টায়াৰ চাইলো 2 লাখ টকা ডাউন পেমেন্ট দি এখন আল্ট্ৰা T7 লৈ যাব পাৰিব 1 লাখ টকা ডাউন পেমেন্ট দি এখন সুপ্ৰা লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো মই আইছো বৰ্তমান SK মোটৰ নগাঁও আৰু যদি আপোনালোকে কমাৰ্শিয়াল গাড়ী সৰুৰ পৰা যদি আপোনালোকে ডাঙৰ যিকোনো ধৰণৰ কমাৰ্শিয়াল গাড়ী যদি বিচাৰি আছে তেন্তে আপোনালোকে আহক SK মোটৰ নগাঁও ইয়াৰ প্ৰপাৰ এড্ৰেছটো আপোনাৰ লক্ষীনগৰ চাৰিআলি পাৰ কৰি যোনটো PVC আছে PVCৰ লগতে আপোনালোকে এখন SK মোটৰ পাই যাব গুগলত লোকেশন দি আছে সাৰ্চ কৰিলেও পাই যাব আৰু যদি ইন কেস আপোনাৰ যদি খেলিমেলি হয় স্ক্ৰিনত দিয়া নাম্বাৰত কল কৰি দিব তেওঁলোকে নিশ্চয় হেল্প কৰিব তেন্তে SK মোটৰত ভাল ভাল গাড়ী আছে কম দামত গাড়ী আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত এই ডিলাৰ সত্তাধিকাৰী আছে সাকিনুদা আছে নমস্কাৰ হয় নমস্কাৰ ভালে আছে ওকে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক আপুনি আমাৰ এড্ৰেছটো হল নগাঁও টাউন নগাঁৱত আপোনাৰ খুটিকুটিয়াত আহিলে হল খুটিকুটিয়া বুলি ক'লে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড আৰু ভাৰত পেট্ৰলিয়াম পাম্প PVC আমাৰ ডিলাৰৰ কাষতে আছে ওকে এক্সচেঞ্জ ৰিফাইনেন্সটো হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় হৈ যাব ন আৰু যদি গাড়ী আপোনাকে ইয়াৰ পৰা এটা লোৱাৰ পিছত যদি ধৰক এক মাহ হয় তাৰ ভিতৰত কিবা প্ৰবলেম আপোনাকে চাই দিয়ে না আমি ফ্ৰী চাই দিওঁ ন ওকে বেছি দিন নকৰো আমি ইঞ্জিনৰ যদি কিবা হয় ধৰক ইঞ্জিনৰ কিবা এটা হৈছে আমি ফ্ৰী চাই দিওঁ ওকে আমি বেছি দিন নকৰো আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাইছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো 8,60,000 টকাত এইটো টেষ্ট মডেল গাড়ী আপোনাৰ বলেৰো বিক্ৰী হৈ গ'ল এইটো বুকিং হৈ গ'ল ওকে হলেও আপোনাৰ আমাৰ তাতে বলেৰো আৰু 3খন আহি আছে 3 দিন পিছত আহিব BS4 ৰ এখন 19 মডেল এখন 20 মডেল আৰু এখন 17 মডেল আহিব ঠিক আছে তাৰপিছত আমাক ক'ব এস গ'ল এইটো 2020 চনৰ হয় এইটো ডিজেলৰ হয় ওকে এটোৰ দাম ৰাখিছো 280 হয় 1 লাখ মান দিলে ওলাব 1 লাখ দিলে ওলাই যাব ওকে গাড়ীখনৰ দামটো আমি কৈ দিম তাৰ পিছত ডাউন পেমেন্ট 1 লাখ টকা লৈ আহিব লাগিব লৈ আহিলে আপুনি সৰু গাড়ী এনেকা জিতুৰ পৰা আৰম্ভ কৰি কেৰি সুপ্ৰু আৰু এস গোল্ড সৰু গাড়ী যদি লয় 1 লাখ টকাত ল'ব পাৰিব আৰু যদি 4 চকীয়া অলপ ডাঙৰ চকাৰ লয় তেতিয়া 1.5 লাখৰ পৰা 2 লাখ টকা লৈ আহিব লাগিব ওকে আৰু এইখন আপোনাৰ ডিজেলৰ হয় এখন BS4 হয় 19 মেগা এক্সেল এখন ফাইনান্স কৰি যদি কোনোবাই লয় 2,50,000 টকাত ল'ব পাৰিব ওকে 1 লাখ টকা ডাউন পেমেন্ট দিলে আহি যাব মিনিমাম গাড়ী 1 লাখ টকা ওকে 1 লাখ টকা দিলে আহি যাব এইবোৰ গাড়ী আপোনাকে দেখা পাইছে এইবিলাক যিমান গাড়ী আছে এটো আপোনাকে 1 লাখ টকা ডাউন পেমেন্টত আপোনাকে লৈ যাব পাৰিব বাকিখিনি আপোনাকৰ ফাইনান্স হৈ যাব এটো 2,70,000 ক'লে ন 2,70,000 ওকে নেক্সট আমাক ক'ব সুপাৰ কেৰি টাৰ্বো সুপাৰ কেৰি আপোনাৰ এটো ডিজেলৰ হয় 19 মডেল হয় এইখন গাড়ীৰ দাম ৰাখিছো 3,30,000 টকা 3,30,000 টকা হয় ওকে এখন আপোনাৰ 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব ওকে এইটো গাড়ী আপোনাকে 1 লাখ টকা ডাউন পেমেন্ট দি আপোনাকে লৈ যাব পাৰিব এইখন গাড়ী 20 মডেল হয় পেট্ৰলৰ হয় 20 মডেল পেট্ৰলৰ হয় 2,80,000 টকা ৰাখিছো 2,80,000 টকা হয় ঠিক আছে নেক্সট আমাক এখন এটো ডিজেলৰ হয় এটো আপোনাৰ 20ৰে হয় এটো 2,80,000 টকা ৰাখিছো এটো 2,80,000 টকাত পাই যাব ন হয় ঠিক আছে নেক্সট এটো আপোনাৰ জিতু মহিন্দ্ৰা জিতু হয় জিতু প্লাস পেট্ৰলৰ হয় এটো ওকে আমাৰ তাতে ডিজেলও আছে পেট্ৰলৰ হয় এটো এটো পেট্ৰলৰ 21 ৰ হয় 3,20,000 টকা ৰাখিছো এটো 3,20,000 টকা এখন জিতো মানে 1 লাখ টকা ডাউন পেমেন্ট দিলে আহি যাব হয় ওকে 1 লাখ টকা ডাউন পেমেন্ট দি এখন জিতো প্লাস লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট আমাক এখন ক'ব এস গোল্ড 4x4 এস গোল্ড আপোনাৰ এটো ডিজেলৰ হয় 24 ৰ হয় 24 ৰ হয় ওকে 32 ৰান হৈছে 32,000 ৰান হৈছে ওকে এখন গাড়ী আপোনাৰ দাম ৰাখিছো 4,50,000 টকা 4,50,000 হয় গাড়ীখন একেবাৰে ৰান হোৱা নাই নতুন গাড়ী বুলি ক'লে হল গাড়ীখনৰ ৰানো একেবাৰে কম হৈছে স্কোয়াৰ লাইট গাড়ী ডিজেলৰ হয় 24 ৰ 32 ৰান হৈছে মাত্ৰ only 32 এবাৰ মই মিটাৰটো দেখাই দিছো আপোনাক এটো সব 32,241 ৰানিং ওকে আৰু আপোনাৰ নেক্সট ক'ব আমাক এখন DI হয় এখন DI EX হয় এটো BS3 হয় এখন গাড়ী 13 মডেল হয় এটো ফাইনান্স ল হ'ব
ফাইনেন্স আমি কৰি নিদিওঁ, এইটো কেছত ল'ব লাগিব অনলি 250। অনলি 2,50,000 2,50,000 টকা কেছ লৈ এখন আপোনালোকে DI-EX আপোনালোকে লৈ যাব পাৰিব। 2,50,000 টকা DI-EX। DI-EX আমাৰ তাতে 19 মডেল এখন আছে আৰু 20 মডেল এখন আছে। 20 মডেলখন 5,50,000 টকা ৰাখিছো আৰু 19 মডেলটো আপোনাৰ 4,70,000 টকা ৰাখিছো। 4,70,000 4,70,000 ঠিক আছে। আৰু আপোনাৰ ইউদা এইটো BS4 ৰ হয়। ইউদা এইটো 20 মডেলৰ হয়, টায়াৰ ব্ৰেণ্ড নিউ আছে। 1500 হয়, এইটো 1500 BS4 হয়। এইটোৰ দাম ৰাখিছো 4,50,000 টকা। 4,50,000 হয় হয়, টায়াৰ গোটেই কেইটা নতুন আছে। টায়াৰ চাই লওক, টায়াৰ এনে BS4 হয়। ওকে, 4,50,000 টকা ৰাখিছো। 4,50,000 ন? হয় ঠিক আছে। ইউদা যদি কাৰোবাৰ লাগে 1700 আমাৰ তাতে 22 মডেল 23 মডেল আৰু আছে ষ্টকত। 2 পইণ্ট লাগিলে আছে 23 মডেল দুটা, 2 পইণ্ট যদি লাগে 23 মডেল আছে। যোগাযোগ কৰিলে আমি কৈ দিম, দামো কৈ দিম কিমান দাম কি কথা। ওকে, আৰু আপোনাৰ আল্ট্ৰা T7 আছে। আল্ট্ৰা T7 এইটো 23 মডেল হয়, 23। আপোনাৰ এইটো দাম ৰাখিছো 9 লাখ টকা। 9 লাখ হয়, এখন কিমান টকা ডাউন পেমেন্ট দিলে আহিব? 2 লাখ টকা দিলে আহি যাব। ওকে, যদি প্ৰফাইল ভাল আছে 2 লাখ টকা ডাউন পেমেন্ট দি এখন আল্ট্ৰা T7 লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। ডাঙৰ গাড়ীৰ ভিতৰত আৰু এখন আছে আপোনাৰ 15-12 এখন আছে। 15-12 22 মডেল আছে আমাৰ তাতে। 22 মডেল 20 ফুটি 20 ফুটি 20 ফুট লম্বা। ইয়াতে ৰখা নাই, জেগাৰ অলপ অভাৱ আছে। কিমান আহিব এইখন? এইটো 15,50,000। 15,50,000 হয়। তাৰপিছত আমাক ক'ব সুপ্ৰ। মহিন্দ্ৰা সুপ্ৰ এইটো 21 মডেল। আপোনাৰ এইটো গাড়ী 5 গিয়াৰৰ হয়। গাড়ীটো 5 গিয়াৰৰ হয়। এইটোৰ দাম ৰাখিছো 4,50,000 টকা। 450 23 আৰু দুখন আছে 23। ওকে, এইটো 4 গিয়াৰৰ হয়। 23 দাম ৰাখিছো 5 লাখ টকা। 5 লাখ হয়। ওকে, টায়াৰ সব নতুনই হা? টায়াৰ সব নতুনই আছে। ওকে, আৰু 5 লাখ টকা ৰাখিছে দাম। এইটো 450 হয়। আৰু এইখন 1 লাখ টকা ডাউন পেমেন্ট দিব লাগিব। মিনিমাম গাড়ী 1 লাখ টকা দিলে আহি যায়। ওকে, যদি প্ৰফাইল ভাল আছে 1 লাখ টকা ডাউন পেমেন্ট দি এখন সুপ্ৰ লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। আৰু কি গাড়ী আছে ষ্টকত? আমাৰ তাতে এই 12-15 কলো আপোনাৰ 2 পইণ্ট ইউদা যদি লাগে 2 পইণ্ট আছে। আমাৰ 23 মডেল আছে, 22 মডেল আছে। ইউদা 1700 22 মডেল 23 মডেল আছে। ওকে, আৰু DI যদি লাগে কাৰোবাৰ EX DI 20 মডেল এখন আছে আৰু 19 মডেল এখন আছে। ঠিক আছে, আপোনালোকে এবাৰ ভিজিট কৰিব SK মটৰ নগাঁও। নতুন ষ্টক আহিলে আকৌ আহিম। মিনিমাম ডাউন পেমেন্টত গাড়ী ওলাই যাব, সৰুৰ পৰা আপোনালোকে ডাঙৰলৈকে গাড়ী পাই যাব। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয়।